নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 21 জানুৱাৰী 2025 অসমীয়া 7 মাহ মঙলবাৰ আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:43 আজি হৈছে সপ্তমী তিথি আৰু কৃষ্ণ পক্ষ আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি আপুনি হয়তো আপোনাৰ খঙাল আত্মীয়ক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব চৰকাৰী কামত আপুনি সফলতা লাভ কৰিব আপোনাৰ কৰ্মক্ষেত্ৰত ভাল ফলাফল পাব পূৰ্বপুৰুষৰ ব্যৱসায় সম্প্ৰসাৰণ হ'ব পাৰে আপোনাৰ ঘৰত কিছুমান শুভ অনুষ্ঠান হ'ব পাৰে বিষ ৰাখি আজি আপোনাৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক কৰ্মস্থলীত এগৰাকী মহিলা সহকৰ্মীৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে আপোনাৰ গেলামালৰ ব্যৱসায় বৃদ্ধি পাব আপোনাৰ বছ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব পাৰে আপুনি হয়তো আপোনাৰ আবদ্ধ হৈ থকা ধন ঘূৰাই পাব মিথুন ৰাশি আপুনি হয়তো আপোনাৰ প্ৰেমৰ সংগীৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰে উচ্চ শিক্ষাত ভাল ফলাফল পাই আপুনি উত্তেজিত হ'ব আমদানি ৰপ্তানি ব্যৱসায়ত আপোনাৰ বৃহৎ আৰ্থিক লাভ হ'ব পাৰে আজি আপুনি আপোনাৰ ভুলবোৰ শুধৰাই দিব পাৰে নতুন ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হওক কৰ্কট ৰাশি আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব পাৰে অচিনাকি লোকৰ সৈতে অনলাইন লেনদেন কৰাৰ সময়ত সাৱধান হওক আপুনি হয়তো গভীৰ আধ্যাত্মিক আলোচনাত জড়িত হ'ব পাৰে ক্ষুদ্ৰ উদ্যোগসমূহে লোকচানৰ সন্মুখীন হ'ব পাৰে হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলে ব্যৱসায় হ্ৰাসৰ সন্মুখীন হ'ব পাৰে আনৰ কথাত হস্তক্ষেপ নকৰিব সিংহ ৰাশি বাকী থকা কামবোৰ পুনৰ আৰম্ভ হোৱাৰ বাবে আপুনি আগবাঢ়ি যাব আপুনি আয়ৰ বিকল্প উৎস গঢ়ি তুলিব পাৰে ভাল গ্ৰাহকৰ বাবে আপোনাৰ ব্যৱসায় সুস্থিৰ হৈ থাকিব বৃদ্ধসকলে নিজৰ পুৰণি অভিজ্ঞতাবোৰ মনত পেলাই আনন্দিত হ'ব আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব আপোনাৰ প্ৰেম বিবাহৰ বাবে পৰিয়ালৰ সদস্যক সহজেই পতিয়ন নিয়াব কন্যা ৰাশি ব্যৱসায়টো সুস্থিৰ কৰি ৰাখিবলৈ হয়তো আপুনি ঋণ ল'ব লাগিব আপোনাৰ সামাজিক ভাৱমূৰ্তি যথেষ্ট ভাল হ'ব ডায়েবেটিছ ৰোগীৰ স্বাস্থ্যজনিত কিছু সমস্যা থাকিব পাৰে মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক আপোনাৰ মনটো অপ্ৰয়োজনীয় কামত আবদ্ধ হৈ পৰিব চাকৰিৰ বাবে চিন্তিত হ'ব নিবনুৱা লোকসকলে তুলা ৰাশি পৰিয়ালৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব শিল্পৰ লগত জড়িতসকলৰ বাবে এই দিনটো বিশেষভাৱে শুভ অলপ পলম কৰি আপোনাৰ কাম সম্পূৰ্ণ হ'ব আপোনাৰ প্ৰেম জীৱনটো যথেষ্ট ৰোমান্টিক হ'ব দুপৰীয়াৰ পিছত কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব বৃশ্চিক ৰাশি আজি ভুল মানুহৰ বাবে কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি ভদ্ৰ হ'ব লাগিব কঁকালৰ তলৰ অংশত বিষ হ'ব পাৰে বিবাহ বহিৰ্ভূত প্ৰেমৰ প্ৰতি আপুনি অলপ আকৰ্ষিত হ'ব পাৰে অৱশ্যে আপোনাৰ বিবেচনা সদায় আপোনাৰ পক্ষত থাকিব ধনু ৰাশি চাকৰি সাক্ষাৎকাৰত আপুনি নিশ্চয় সফলতা লাভ কৰিব আপোনাৰ মতাদৰ্শৰ দ্বাৰা মানুহ অতি সোনকালে প্ৰভাৱিত হ'ব আপোনাৰ ডাঙৰ ভাই ভনীৰ জীৱনৰ কিছু ইতিবাচক পৰিৱৰ্তন আহিব পাৰে সন্ধিয়া যিকোনো অনুষ্ঠানত যোগদান কৰিব পাৰে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে নতুন কাম আৰম্ভ কৰিব পাৰে মকৰ ৰাশি আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব নিৰ্মাণ কাৰ্যই গতি লাভ কৰিব অধীনস্থক বেছি বিশ্বাস নকৰিব সুস্বাদু খাদ্য উপভোগ কৰিব আপুনি আপোনাৰ ব্যৱসায়িক সহকৰ্মীসকলৰ পৰা সহায় বিচাৰিব পাৰে কুম্ভ ৰাশি দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব মহিলা থলুৱা লোকসকলে আজি বহুত প্ৰশংসা লাভ কৰিব আপুনি হয়তো বিদেশ ভ্ৰমণলৈ যাব পাৰে পিতৃ আৰু শিক্ষকৰ পৰা পথ প্ৰদৰ্শন বিচাৰি থাকক আপোনাৰ সামৰ্থ্য প্ৰমাণ কৰাৰ সুযোগ পাব আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আজি আপুনি আপোনাৰ দৃষ্টিভংগী সঠিকভাৱে দাঙি ধৰিব নোৱাৰিব অসাৰ কামত টকা খৰচ কৰিব পাৰে উৰা বাতৰিৰ লগে লগে প্ৰতিক্ৰিয়া নকৰিব বীমা আদিত টকা বিনিয়োগ কৰাৰ আপোনাৰ বাবে উপকাৰী হ'ব চাকৰিটোক লৈ আপুনি অলপ হয়তো মানসিক চাপত ভুগিব আৰু আজি দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজি দিনটো সুন্দৰ হওক ধন্যবাদ